সাংবাদিকতা কৰিলোঁ কিন্তু সাংবাদিকতা জীৱনৰ সবাতোকৈ দুখ লগা মুহূৰ্ত মোৰ বাবে কাৰণ যি ভাবুকিৰ সন্মুখীন হৈছোঁ সাংবাদিকতাৰ ক্ষেত্ৰত বিভিন্ন প্ৰত্যাহ্বান আহে ভাবুকি আহে সেই ভাবুকি আমাৰ মাজতে সীমাবদ্ধ থাকিব লাগে কিন্তু যেতিয়া ৮ বছৰীয়া সন্তানক লৈ ভাবুকি প্ৰদান কৰা হয় কণমানি সন্তানক লৈ তেতিয়া পিতৃ হিচাপে অন্তৰে হাহাকাৰ কৰি উঠে বিশেষকৈ বিগত দুমাহ ধৰি অসমৰ সকলোৰে মৰমৰ জুবিন গাৰ্গৰ মহাপুৰাণক কেন্দ্ৰ কৰি আমি সকলো দুখত আছিলোঁ আৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক যেতিয়া গুৱাহাটীৰ পৰা বাক্সা কাৰাগাৰলৈ অনা হৈছিলে সেইদিনা বাক্সা কাৰাগাৰৰ নিকাচীৰ বাক্সা জিলা কাৰাগাৰৰ সমস্ত ঘটনা আমি সাংবাদিকে আমি প্ৰচাৰ কৰিছিলোঁ আমাৰ NKTVৰেই 4গৰাকীকৈ সাংবাদিক গুৱাহাটীৰ পৰা অহা সতীৰ্থকে আদি কৰি আমি কৰিছিলোঁ আন ছেটেলাইট চেনেল বা বিভিন্ন সংবাদ মাধ্যমৰ লোক আহিছিল আৰু এই ঘটনাত আচম্বিতে তাতে আৰক্ষীৰ দ্বাৰা লাঠি চালনা হৈছিলে আৰু ৰাইজৰ দ্বাৰা উপস্থিত লোকৰ দ্বাৰা শিলাবৰ্ষণ হৈছিলে আৰু আমাৰ আন এটি কেমেৰাত লাইভ যোগে NKTVত সম্প্ৰচাৰ হৈছিল সেই ভিডিঅ' আৰু তাৰ পিছত যিগৰাকী আৰক্ষী বিষয়া অতিৰিক্ত আৰক্ষী অধীক্ষক গীতাৰ্থ দেৱ শৰ্মা তেওঁৰ পিতৃ হিতেশ দেৱ শৰ্মা NRCৰ অসমৰ যিগৰাকী সমন্বয়ক পূৰ্বৰ পৰা তেওঁৰ সৈতে চিনাকি পাঠশালাত তেখেতে ভাড়াতীয়া হিচাপে আছিল যেতিয়া বাক্সা জিলাত 2009-10 বৰ্ষত তেখেতে PD হিচাপে কাম কৰিছিল মোক যোৱা 20 অক্টোবৰতে ফেচবুকৰ মেছেঞ্জাৰত তেখেতে মোক সুধিছিল যে দণ্ডাধীশৰ উপস্থিতিত লাঠি চালনা কৰা হৈছিল এইবোৰ কিয় প্ৰকাশ কৰা হোৱা নাই তাৰ পিছত তেখেতে মোক ফোন কৰিছিল কালি 1:30 বজাত আৰু ফোন কৰি প্ৰায় 10 মিনিট 12 মিনিট সময় মোক যি ভাবুকি দিছিল 4 ঘণ্টাৰ সময়সীমা ধৰি দিছিল 4 ঘণ্টাৰ ভিতৰত মই তেওঁৰ পুত্ৰক লগ কৰি ক্ষমা খুজিব লাগে আৰু NKTVৰ দ্বাৰা প্ৰচাৰিত হোৱা বাতৰিটোৰ বাবে আমি ক্ষমা খুজিব লাগে 4 ঘণ্টাৰ সময় দিছিলে ইয়াৰ লগতে আমাৰ মুখ্য সম্পাদক গৰাকীক এই কাৰ্যৰ বাবে বা ভিডিঅ' মৰ্ফ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল আৰু জেললৈ প্ৰেৰণ কৰিম বুলি কৈছিল আৰক্ষীক লৈ ভাবুকি প্ৰদান কৰিছিল বাৰম্বাৰ মোক কৈছিল সকলোৱে কৰিছিলে কিন্তু একমাত্ৰ NKTVত আমি হয়তো অনুভৱ কৰোঁ NKTVত যি গীতাৰ্থ দেৱ শৰ্মাৰ লাঠি চালনাৰ যি ভিডিঅ' NKTVত সম্প্ৰচাৰ হৈছিলে তেওঁ মোক চিনি পায় আৰু এই ক্ষেত্ৰত তেখেতে গুৰুত্বপূৰ্ণ দুখ লগা কথাটো কৈছিলে কালি ভাবুকি যোগে যে যদি এখন গাড়ীয়ে ৰাস্তাৰে গৈ থকা অৱস্থাত পিছফালৰ পৰা খুন্দা মাৰি গুৰুতৰভাৱে জখম কৰি পেলাই দিয়ে কাক অভিযোগ দিম তাতকৈ ডাঙৰ কথা কৈছিল যে মোৰ 8 বছৰীয়া কণমানি সন্তানটিৰ যদি কিবা হয় মই কাক অভিযোগ দিম মোৰ এই ক্ষেত্ৰত আক্ষেপ বা তেনেকুৱা একো নকওঁ এই মুহূৰ্তত অন্তৰে হাহাকাৰ কৰি উঠিছে পিতৃ হিচাপে সঁচাকৈ দুখিত সাংবাদিকতা জীৱন আঁকোৱালি লৈছোঁ প্ৰত্যাহ্বান থাকিবই তাক আমি ভয় কৰা নাই হয়তো জানি নাজানি কেতিয়াবা ভুলো হ'ব পাৰে তাৰ আইনগত প্ৰক্ৰিয়া থাকে কিন্তু এই ভাবুকি মোৰ 20 বছৰ পাৰ হৈ যোৱা যি সাংবাদিকতা জীৱন অসমৰ সংবাদ জগতত হয়তো এনে ভাবুকি কোনো এগৰাকী সাংবাদিকে পোৱা নাই আজি মই মৰ্মাহত হৈছোঁ মোৰ পৰিয়াল মৰ্মাহত হৈছে আমি সকলো ভাগি পৰিছোঁ মোৰ ক'বলৈ দৰাচলতে ভাষা নাই আপুনি সোধা বাবে এইখিনি কথা মই মাথো কোৱাৰ এটা চেষ্টা কৰি চাইছোঁ আজি ইতিমধ্যে আপুনি যে এজাহাৰ দাখিল কৰিছে আৰক্ষীত বজালীৰ প্ৰতিগৰাকী সংবাদ কৰ্মী ইতিমধ্যে ডাঙৰ হৈ উঠিছে কি ক'ব হয় নিশ্চয়কৈ এইখিনি সময়ত বিপদৰ সময় আজি সাংবাদিক বুলি অকল মোৰেই নহয় অসমৰ সংবাদ জগতত সাংবাদিকৰ প্ৰতি যি ভাবুকি এই সাংবাদিকতাৰ এই ক্ষেত্ৰত সকলো এক হৈ থকাটো দৰাচলতে বাঞ্ছনীয় সকলোৰে সহায় আজি মই বিপদত পৰিছোঁ কাইলৈ আন সাংবাদিকো পৰিব পাৰে সততাৰে আমি কাম কৰি আছোঁ আৰু এই ক্ষেত্ৰত বিশেষকৈ মোৰ যি ঘটনা ঘটি গ'ল মই পাঠশালা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছোঁ আৰু ইতিমধ্যে আইনগত প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু সমস্ত তথ্য যিবোৰ এই ফোনযোগে দৰাচলতে বানিব আসাম টক্স আপোচবিহীন অসম কণ্ঠ